হোটেল ৰুমলৈ হোটেল ৰুমত গৈ লগ পাইছোঁ আৰু কালি আপোনালোকে কলকাতাখন দেখাম। বন্ধুসকল দেখিব পাইছে হাওৰা ষ্টেচনৰ ওচৰত আমি এতিয়া খোজকাঢ়ি গৈ আছোঁ ৰুম ল'বৰ কাৰণে আপোনাৰ শিয়ালদালৈ। দেখিব পাইছে বন্ধুসকল আমি কলকাতাৰ হাওৰা ব্ৰিজত আহি পালোঁ। এইখন দেখিব পাইছে গংগা নদী। বন্ধুসকল আমি কলকাতাৰ মাটিত ভৰি থৈ প্ৰথমতে মা গংগাৰ আশীৰ্বাদ ল'লোঁ। মা গংগাৰ আশীৰ্বাদ লৈ আমি গোটেই কলকাতাখন এক্সপ্ল'ৰ কৰিবলৈ ওলাই আছোঁ আৰু বাকী মোৰ ভিডিঅ'ত আপোনালোকে দেখিব পাব গোটেই কলকাতাখন। এতিয়া ৰাতিৰ আপুনি দৃশ্য দেখিব পাইছে হাওৰা ব্ৰিজৰ। বন্ধুসকল দেখিব পাইছে আমি হাওৰাৰ ইয়াত শিয়ালদাত আহি পালোঁ। শিয়ালদাৰ এতিয়া হোটেল ল'ব লৈছোঁ আমি। বন্ধুসকল আমি ইয়াতে থাকিম ইম্পেৰিয়েল লজ আপোনাৰ শিয়ালদাত আছে। শিয়ালদাৰ মাজমজিয়াতে আছে মাৰ্কেটখনৰ। আপোনালোকে ইয়াত আহিলে থাকিব পাৰিব অতি কম টকাত। আৰু বন্ধুসকল দেখিব পাইছে কলকাতাত আপোনালোকে সোমাই প্ৰথমে দেখিব পাব এনেকৈ য়েল্ল' আপোনাৰ টেক্সি আৰু হাতেৰে চলোৱা ৰিক্সা, তাৰপিছতে এনেকুৱা নতুনকৈ আজিকালি ওলাইছে কেব যোনবিলাক ডিজায়াৰ গোটেইখিনি আছে। আৰু প্ৰথমতে আপোনাক কওঁ পশ্চিমবংগখন বহুত ডাঙৰ হয়, বহুত ডাঙৰ এৰিয়া হয় ৱেষ্ট বেংগল। মমতা বেনাৰ্জীৰ ইয়াৰ মুখ্যমন্ত্ৰী হয় যিহেতু আপোনালোকে জানেই। আৰু ইয়াৰ নাম্বাৰ প্লেট হৈছে আপোনাৰ WB পৰা ষ্টাৰ্ট হয়। আৰু বন্ধুসকল আমাৰ ৰুম চুম লোৱা হৈ গ'ল। এইফালেদি উঠি আহিব লাগিব, এনেকৈ উঠি আহিব লাগিব। দেখাই আছোঁ ব'লক আপোনালোকৰ আমাৰ ৰুম চুম ল'লোঁ। মানে অথনি ভিডিঅ' কৰা নহ'ল। ভিডিঅ' নকৰিলে এটা কাৰণ ভাগৰ লাগিছিলে, আহি অলপ শুই দিলোঁ। শুই দিয়াৰ পাছত এইটো এটা আমাৰ ৰুম হয়, এইটো এটা, আৰু এইফালে এটা ৰুম হয়। এইফালে চবেই ফুৰিব যাবৰ কাৰণে ওলাই আছে এতিয়া। এইফালে ঋষি, এইফালে গোটেইখিনি আছে। আৰু তাৰপিছতে ৰুমটো দেখিব পাইছে, এইটো কম বাজেটৰ ৰুম। মানে আহিয়ে লগে লগে সোমাই দিলোঁ, ইয়াত ফ্ৰেছ হৈ ল'লোঁ। আজিৰ দিনটো থাকি দিম, কাইলৈ চাওঁ কি হয়, চেঞ্জ কৰিব পাৰোঁ। আৰু সেইটো ৰুম এটা হৈ গ'ল। সেই ৰুমটোত থাকিব 3টা থাকিব, আৰু এইফালে এই ৰুমত 3টা থাকিব। এইটো এটা ৰুম হয়। এইটো দেখিছে বেডখন ঠিক আছে, 3 বেড, 3টা থাকিম যেতিয়া। আৰু বেডটো ঠিকে আছে, টিভি আছে, এইফালে চব আছে, বেচিন চেচিন চব আছে। আৰু বন্ধুসকল মাটিৰ কাপত আমি দেখিছোঁ চাহ খাইছোঁ এতিয়া। আৰু এতিয়া আমি ফুৰিবলৈ বুলি ওলাই গৈছোঁ, কিন্তু একো আইটিনাৰী বনোৱা নাই। ক'ত যাম কি কৰিম দেখাম, য'ত যাওঁ মানে আপোনালোকে গম পাব, দেখাই থাকিম। বাকী মোৰ ভিডিঅ'ত আপোনালোকে চাই থাকক, গম পাই থাকিব। বন্ধুসকল এতিয়া আমি শিয়ালদাৰ ফালেদি গৈ আছোঁ। শিয়ালদাৰ বাট পথখিনি দেখাইছোঁ। বহুত পুৰণা বিল্ডিংবিলাক আছে। তাৰবিলাক দেখিছে টেক্সি গৈ আছে কলকাতাত, য়েল্ল' ফেমাছ টেক্সি। একো আইটেনাৰী নবনালোঁ কাৰণ ঘৰৰ পৰাই ৰেডি হৈ অহা নাই। এনেকৈ মানে কিবা আইটেনাৰী বনাম মানে এনেকৈ আপোনাৰ ডেইলি ৱাইজ মানে ক'ত যাম কি কৰিম আহিম নহয়। ইয়াতে থাকি ধুনীয়াকৈ আইটেনাৰীটো বনাম আৰু ইয়াৰ পৰাই মানে আপোনালোকক জেগাবিলাক দেখাবলৈ চেষ্টা কৰিম। এতিয়া আমি শিয়ালদাৰ বাটপথত খোজকাঢ়ি গৈ আছোঁ। দেখিব পাইছে বহুত পুৰণা বিল্ডিং আছে এইফালে শিয়ালদা। এইবিলাক দেখিব পাইছে বিয়া কাৰ্ড ডিজাইনবিলাক আছে। আৰু এটা বস্তু আপোনালোকক কওঁ, আজি দেখিব পাইছে শিয়ালদাৰ মাৰ্কেট যোনখন টাউনখন, সেই টাউনখন মানে ইমান এটা ভিৰ নহয়। আজি ছানডে ইয়াত শিয়ালদাত ক্ল'জ থাকে। যেনেকৈ আমাৰ তিনিচুকীয়াত বুধবাৰে বন্ধ থাকে, তাৰপিছতে বৃহস্পতিবাৰে থাকে, শুকুৰবাৰে থাকে তিনিচুকীয়াত। তেনেকৈ ইয়াত আপোনাৰ দেওবাৰে বন্ধ থাকে। প্ৰত্যেকখন ডিষ্ট্ৰিক্টত, প্ৰত্যেকখন জিলাত, প্ৰত্যেকখন ষ্টেটত মানে এটা নিয়ম থাকে বন্ধ থকাৰ। বন্ধুসকল আপোনালোকক শিয়ালদাখন যোনদিনাখন খুলিব, ধৰি লওক কাইলৈ সোমবাৰে খুলিব, আপোনালোকক সেইদিনাখন দেখাব চেষ্টা কৰিম শিয়ালদাখন ধুনীয়াকৈ। দেখিব পাইছে ৰাস্তাৰ মাজে এটা ৰেল আলিগতে আছে আপোনাৰ। সেইটো আপোনালোকে জানেই কলকাতাৰ ইতিহাস, কলকাতা প্ৰসিদ্ধ আপোনাৰ যোনখন ট্ৰামবিলাক আছে। আৰু আপোনাৰ ট্ৰাম গাড়ী এতিয়া নচলে বৰ্তমান ইমানকৈ নচলে। আৰু এতিয়া ট্ৰামখন নচলে কেলৈ আপোনালোকে গম পাইছে, কলকাতাখন বহুত বিজি চিটি হৈ গ'ল, বহুত বিজি আপোনাৰ। আৰু যদি ট্ৰামখন চলে ৰাস্তা বাট পথবিলাক আপোনাৰ কি হৈ যায়, গোটেই ভিৰ হৈ যায়। সেইকাৰণে আপোনাৰ কি হয় দেখিছে বন্ধু, অলপ আগত কৈ আছিলোঁ ট্ৰামখন কেলৈ নচলে, আপোনাৰ ট্ৰেফিক জাম হৈ যায়। সেয়া দেখিছে কলকাতাখন বহুত বিজি চিটি হয়, সেইকাৰণে ট্ৰেফিক জাম হৈ গৈছে। সেইকাৰণে ট্ৰামখন এতিয়া বন্ধ কৰি দিলে বৰ্তমান। এই ইতিহাস থকা টেক্সিবিলাকত আপোনালোকৰ যদি পাৰোঁ উঠিবলৈ চেষ্টা কৰিম। দেখিব পাইছে আমি এতিয়া কলকাতা মেট্ৰ' ষ্টেচনত সোমাই আহিছোঁ। আপোনালোকে দেখি পাব মেট্ৰ'ত আমি যদি পাৰোঁ এতিয়া ক'ৰবালৈ যাব যদি হয় এতিয়া আমি, তেনেহ'লে আপোনালোকক মেট্ৰ'ত উঠি দেখাম।
দেখিছে গোটেইখিনি সোমাই আছোঁ এইফালে আছে জয়ন্ত আছে এইফালে ঋষি আছে এইফালে ভাইটি আছে এইফালে বানটো আছে বাবাজন আছে ইয়াত আপোনাৰ ন' স্মকিং জ'ন হয় যদি স্মকিং কৰে ইয়াত ফাইন হৈ যাব আপোনালোকৰ এয়া চব মেট্ৰ' চিটিত সোমাই আহিছোঁ মেট্ৰ' ষ্টেচনত সোমাই আহিছোঁ এয়া চব দেখিব পাইছে মেট্ৰ' ষ্টেচন এয়া টিকেট কাউণ্টাৰ আছে এইখিনিত টিকেট কাউণ্টাৰ তই হিচাপবিলাক ৰাখবি হে মেট্ৰ' চিটিৰ পৰা ওলালোঁ এতিয়া হাই হেল্ল' ৱেলকাম বেক টু মাই ইউটিউব চেনেল নিখিল ব্লগ আল্টিমেট আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মোৰ ভিডিঅ'লৈ আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকক মই কলিকতা এখন এক্সপ্ল'ৰ কৰি আছোঁ আজি আপোনালোকক মই দেখাবলৈ গৈ আছোঁ ভিক্টৰিয়া মেম'ৰিয়েল আৰু আপোনাৰ মেট্ৰ' ষ্টেচনটো দেখুৱাই আহিছোঁ আপোনালোকে চাওক ভালকৈ লাগিব যে বন্ধুসকল LIC মেইন অফিচটো য'ত কিমান ওখ বন্ধুসকল দেখাবলৈ গৈ আছোঁ আপোনালোকক ইণ্ডিয়ান আপোনাৰ সন্মান ইণ্ডিয়ান গৌৰৱ এয়া টাটাৰ যি আছে টাটা ব্ৰেণ্ড হয় টাটা ব্ৰেণ্ডৰ এইটো অফিচটো আপোনাৰ মেইন অফিচটো কলকাতাৰ দেখিব পাইছে এইটো JK চিমেণ্টৰ অফিচ হয় এয়া লিখা আছে চাওক JK চিমেণ্ট বুলি লিখা আছে এই এৰিয়াটোত গোটেই অফিচখিনি আছে মানে ডাঙৰ দেখিব পাইছে বন্ধুসকল ঘোঁৰা ইয়াত ঘোঁৰা ৰাইড হয় যদি কৰিব বিচাৰে ৰাইড কৰিব পাৰিব কিতনা करके छोटा का कैसे बड़ा का कैसे छोटा का कैसे बड़ा का कैसे অঁ ইয়াত কৈছে বন্ধুসকল সৰু 150 আৰু ডাঙৰবিলাক 250কে কৈছে প্ৰথম আমি গৈ লওঁ ফুৰি আহোঁ ভিক্টৰিয়া গৈ আহোঁ ভিক্টৰিয়া তাৰপিছত আহোঁতে দেখা যাওক আমি এখন দেখিব পাইছে বন্ধুসকল ময়দান ভিক্টৰিয়া মেম'ৰিয়েলৰ মানে আপোনাৰ ফ্ৰণ্টত আছে এইটো ভিক্টৰিয়া মেম'ৰিয়েল ইয়ালৈ গৈ আছোঁ আপোনালোকক দেখাইছোঁ ভিক্টৰিয়া মেম'ৰিয়েলৰ পৰা আপোনালোকে আগতে দেখিছে বেলেগৰ ভিডিঅ'ত তথাপিও আমি দেখাবলৈ চেষ্টা কৰিম আমি আহিছোঁ যেতিয়া গছবিলাক দেখিছে গছবিলাকৰ পৰা ইয়াত এটা ভিউ এটা মজা লাগিছে বন্ধুসকল দেখিব পাইছে আমি এতিয়া কলকাতাৰ ফুচকা টেষ্ট কৰিব লৈছোঁ চব জেগাৰ মই য'তে যাওঁ তাৰে ফুচকা টেষ্ট কৰোঁৱেই ইয়াত দেখিছে সদাগৰত টেষ্ট কৰিছে বন্ধুসকল মই যোন জেগালৈ যাওঁ তাৰে ফুচকা টেষ্ট কৰোঁ ইয়াত 20 টকা ছটা আমাৰ পৰা 10 টকা 5 টাকৈ দিয়ে আৰু কোনো জেগাত 4 টাকৈ দিয়ে আপোনালোকে কমেণ্ট কৰি জনাবচোন মোক আপোনালোকৰ যোন এৰিয়া হয় আপোনালোকে তাত কিমান টকাকৈ ফুচকা দিয়ে 10 টকা বা 20 টকাত ফুচকা আমি ভিক্টৰিয়া মেম'ৰিয়েল আহি পাই গ'লোঁ আপোনালোকক যেনেকৈ অলপ আগতে কৈছিলোঁ ভিক্টৰিয়া মেম'ৰিয়েললৈ যাম এয়া দেখিছে ভিক্টৰিয়া মেম'ৰিয়েলৰ মই প্ৰথম ফ্ৰণ্ট ভিউটো দেখাইছোঁ আপোনালোকক এইফালে দেখিব পাইছে মানুহৰ লানি নিচিগা লাইন লাগি আছে টিকেট কাউণ্টাৰ সেইফালেও আছে টিকেট কাউণ্টাৰত পূৰা লাইন ধৰি আছে মানুহ আমাৰ ঋষিয়ে কেনেকৈ কাটি আনিলে নাজানো ইমান সোনকালে ঋষি একটা টিকেট কত কৰি লৈছে হা এটা টিকেট বন্ধুসকল 30 টকাকৈ এয়া বন্ধুসকল দেখিছে টিকেটটো বহুত আল্টিমেট 30 টকাকৈ যেনেকুৱা ভিক্টৰিয়া মেম'ৰিয়েলৰ এইটো ৰাজপ্ৰসাদ হয় তো ৰাজপ্ৰসাদ হিচাপে টিকেটটো ধুনীয়াকৈ বনাইছে আৰু জেগাডোখৰ বহুত ধুনীয়া আপুনি চাওক এয়া মানুহৰ লানি নিচিনা লাইন লাগি আছে এয়া ফ্ৰণ্ট লুকছ হয় ফ্ৰণ্ট ভিউ হয় তাৰপিছত আপোনালোকক ওচৰত গৈ দেখাবলৈ চেষ্টা কৰিম কি আছে ওচৰত গৈ কাৰণ বহুতে অহা নাই মোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকে দেখিব পাব যোনে যোনে আজিলৈকে কলকাতা অহা নাই কলকাতা নাহিলে মোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকে চাওক ভিক্টৰিয়া মেম'ৰিয়েলটো এইফালে দেখিব পাইছে চুম্বন দা কিছ वाह क्या सीन है वाह क्या सीन है এইফালে কৰি আছে এইফালে চাই এখন পুখুৰী টাইপৰ আছে
ফ্ৰণ্টত সোমাই এনেকৈ এখন বাগিচা দেখিব ফুলৰ। এয়া হৈছে সেই ৰাণী ভিক্টৰিয়া, দেখিব পাইছে আপোনালোকে মোৰ স্ক্ৰীণত। ধুনীয়া এটা ষ্টেচু বনাই থৈছে ইয়াত। ধুনীয়াকৈ মেইনটেইন কৰি ৰাখিছে ভিক্টৰিয়া মেমৰিয়েলটো, দেখিব পাইছে আপোনালোকে। চাৰিওফালে সৌন্দৰ্য আছে, কোনেও যাতে ইয়াত আপোনাৰ পলিথিন চলিথিন পিক চিক পেলাই লেতেৰা নকৰে। ইমান ধুনীয়াকৈ বস্তু এটা ৰাখিলে, অকল কলকাতাৰ বুলিয়ে নহয়, যিকোনো ঠাইতে আপোনাৰ এনেকৈ ধুনীয়াকৈ জেগা যদি চফা কৰি ৰাখে, আপোনালোকৰ দায়িত্ব এটা কৰ্তব্য হয় যাতে আপোনালোকেও চফা কৰি ৰাখে। যদি মানুহে নিজে যদি আগবাঢ়ি নাহে তেনেহ'লে কেতিয়াও এনেকৈ বস্তুখিনি চফা হৈ নাথাকে, ধুনীয়া হৈ নাথাকে। দেখিব পাইছে বন্ধুসকল, সুন্দৰকৈ ফুলনি বাগিচা এখন কৰি তুলিছে ভিক্টৰিয়া মেমৰিয়েলটোৰ ফ্ৰণ্টতে। এই দেখিব পাইছে ধুনীয়া বাগিচা। মানুহৰ দেখিছে নাই, লাইন নিচিগা একদম লাইন এটা, লানি নিচিগা লাইন মানে। দিছ ইজ কলকাতা, ওৱান অফ দ্য মষ্ট পপুলাৰ ভিক্টৰিয়া মেমৰিয়েল। বন্ধুসকল, আপোনালোকক এইখিনিতে জনাই থওঁ যে আপোনালোকে ভিক্টৰিয়া মেমৰিয়েল যদি আপোনালোকে চাবলৈ আহে তেনেহ'লে সোমবাৰে নাহিব। সোমবাৰে ভিক্টৰিয়া মেমৰিয়েল সম্পূৰ্ণভাৱে বন্ধ থাকে। বন্ধুসকল, ভিক্টৰিয়া মেমৰিয়েলৰ ভিতৰত সোমাই আহি দেখিলোঁ আপোনাৰ ইয়াত আপোনাৰ আৰ্কিটেক্সাৰ হৈছে উইলিয়ামছন, এমাৰছন আৰু ভিনচেণ্টৰ সুন্দৰ কাৰিকৰী ইয়াত দেখুৱাবলৈ চেষ্টা কৰিছে। আৰু দেখুৱাবলৈ চেষ্টা কৰিছে মানে কি আৰু সুন্দৰ কাৰিকৰী দেখাইছে। আৰু ইয়াত আপোনাৰ দেখিছে এইখিনি এষ্টাব্লিছ কৰিছিলে, ফটোখিনি মাৰি থৈছিলে, কেতিয়া কি কৰা হৈছিলে। এইটো আপোনাৰ এষ্টাব্লিছ কৰা হৈছিলে 1906 মানে ফাউণ্ডেশ্যন দিয়া হৈছিলে 1906 চনত, আৰু 1921 চনত এইটো আপোনাৰ মুকলি কৰি দিয়া হৈছিলে। আৰু এইটো আপোনাৰ 64 একৰ মাটিত আপোনাৰ বিয়পি আছে। আৰ্কিটেক্সাৰ দুজনে বাহিৰৰ ফালৰ পৰা যিমান ধুনীয়াকৈ বনাইছে ভিক্টৰিয়া মেমৰিয়েলটো, আৰু ভিতৰৰ ছাইডেও সিমান ধুনীয়াকৈ বনাইছে। আপোনালোক গোটেই মই ভিক্টৰিয়া মেমৰিয়েলটো ফ্ৰণ্ট লুকছ আৰু ছাইড লুকছ আৰু বেকটো দেখাবলৈ চেষ্টা কৰিম আৰু দেখুৱামো আপোনালোকক। আৰু ভিতৰৰ ছাইডটো গোটেই দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক মোৰ ভিডিঅ'টো চাই থাকিলে আপোনালোকে গম পাবই গোটেই ভিক্টৰিয়া মেমৰিয়েলটো কিমান সৌন্দৰ্যৰে ভৰি আছে, আপোনালোকে দেখিব পাব। বন্ধুসকল, এই মিউজিয়াম আণ্ডাৰ দ্য মিনিষ্ট্ৰি অফ কালচাৰে সংৰক্ষণ কৰি ৰাখিছে। তেনেকৈ ঠিক আমাৰ অসমতো যদি ঐতিহাসিক মনুমেণ্টবিলাক যদি অসম চৰকাৰে এনেকৈ ধুনীয়াকৈ সংৰক্ষণ কৰি ৰাখে, কালচাৰেল ডিপাৰ্টমেণ্টৰ অধীনতে যদি সংৰক্ষণ কৰি ৰাখে, তেনেহ'লে আমি বহুতো ভালকৈ ৰাখিব পাৰিম আমাৰ মনুমেণ্টবিলাক। আৰু এই পদক্ষেপ লৈছে অসম চৰকাৰে এতিয়া বৰ্তমান, আৰু আগলৈ যদি এনেকৈ ধুনীয়াকৈ ৰাখিব চেষ্টা কৰে তেনেহ'লে আমাৰ ইয়াত